এটা কথাই অকণমান মনত দুখ দিছে, সেইটো হ'ল জাতিৰ কাৰণে মইতো গান গাইছোঁ গান। এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে, কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া? ইটছ এ ছেড থিং তাত আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ। আজিকালি আমাৰ অসমীয়া মানুহবিলাক কি হৈছে, ইটোৱে সিটোক দেখিব নোৱাৰা হৈছোঁ। আমি ইটোৱে সিটো জনগোষ্ঠীক আমি দেখিব নোৱাৰোঁ, ইটোৱে সিটো জনগোষ্ঠীৰ কথা বেয়াকৈ কওঁ, কোনোবাই ভাল কাম কৰিলে বেয়া দেখোঁ, সেইবিলাকতো আছেই। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আন্দোলন কৰোঁ, ভাষাটো গ'ল জাতিটো গ'ল বুলি আমি আন্দোলন কৰোঁ, চিঞৰি থাকোঁ, অসমীয়া ভাষাটো শেষ হ'ল। এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে, পিছে কি হ'ব যদি আমি অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাওঁ, ধ্ৰুপদী ভাষাটো স্বীকৃতি পাই জানো কিবা লাভ আছে? আজিকালি কি হৈছে, আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ। ভাল কথা, আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিবই লাগিব। কিন্তু সমান্তৰালভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ, অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকেই প্ৰশ্ন কৰিব, বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিলে। গতিকে সেই দিনটো যাতে নাহে তাৰ বাবে এতিয়াই আমি সজাগ হ'বৰ হ'ল। শাসনক অপমান কৰিছিল, কোনে কৰিছিল আপোনালোকে সকলোৱে জানে। সেই সময়ত আপোনালোকৰ যেনেকৈ তেজত পিৰপিৰণি উঠিছিল, মোৰো তেজত পিৰপিৰণি উঠিছিল, আৰু সেইকাৰণেই চাগে গাইছিলোঁ, তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। কানপুৰে গছকিছে ৰংপুৰ বানপুৰ, চেপি খালে অসমীয়াৰ মন, অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন, অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন। মনত জ্বলিছে ক্ষোভৰ গলি, বেদনা কহিছে বুকু, মামৰে ধৰিলে হেংদাং তৰোৱাল, পিতাইৰ সেমেকা চকু। মনত জ্বলিছে ক্ষোভৰ গলি, বেদনা কহিছে বুকু, ছদ্মবেশী জাতীয়তাবাদে শিকিলে দৰদীৰ গান, গান হেৰুৱালে হাতত হেৰুৱালে মান, গান হেৰুৱালে হাতত হেৰুৱালে মান। তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। চুকাফা পৰিছে ভালত, ভাল বুলি গাল
পৰিছে খালত ভাল বুলি গাল মাৰোতে কাঁইট লাগিলে গলত জাতি আজি পিতৃহীন হৈ বহালে পুৰালে ঠাই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই পেটত উঠিছে পিৰপিৰহনি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ শংকৰ অন্ধজন বন কানপুৰে গছকিছে ৰংপুৰ কানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে সেই বুলি জানো আমি আমাৰ সংস্কৃতিক আমি পাহৰি যাম সেই বুলি জানো আমি জাতিটোক পাহৰি যাম আৰু সেইকাৰণে হয়তো গাবলৈ মন যায় মৰম লগাই লগাই ও মৰম লগাই লগাই ও মাজনী কৰি দিম পাগলী ও মাজনী যিদিনা তোমাক অকলশৰে কাষতে পাম শুনিছে নাই ভাল লাগিবনে গালে কাহানীতে বিপিন চাওডাঙে লিখিছিলে আমাৰ সকলোৱে মৰমৰ জুবিন দাই গাইছিলে গতিকে দুইজনৰ কাৰণে এজাউৰি হাত চাপৰি দি দিব লাগে ভাল লাগিব আৰু সেই চাপৰিটোকে এতিয়া তালে তালে বুজাকচোন কেনেকুৱা লাগে চাওঁ মৰম লগাই লগাই হে মৰম লগাই লগাই ও মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকলশৰে কাষতে পাম মৰম কৰি কৰি মৰম কৰি কৰি মাজনী হাঁহিৰে হহুৱাম মাজনী মৰমে কন্দুৱাম মাজনী যৌৱনৰ নদী দুয়োনো উঠি ভাহি যাম যিদিনা আহিবা ও যিদিনা আহিবা ও মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰ এবাৰ লৈ এৰিবলৈ টান উলাহত আহিবা উলাহত আহিবা মাজনী এনেই উচুপিবা মাজনী এনেই উচুপিবা মাজনী জানিবা তোমাৰ পিছলিব আচলৰ পা 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 ধন্যবাদ।